Hello everyone, welcome to Competition Care Newspaper Made Simple Series. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ যিসমূহ আমাৰ আগন্তুক APSC এক্সামছবোৰত হেল্প হ'ব এজ ৱেল এজ UPSC প্ৰিলিমছতো ইয়াৰ কিছু গুৰুত্ব থাকিব। গতিকে আমি আহক আৰম্ভ কৰোঁ আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ আজিৰ ভিডিঅ'টো। যোৱাকালি আমি ছেমিকণ্ডাক্টৰৰ ওপৰত আলোচনা কৰিছিলোঁ, খুব গুৰুত্বপূৰ্ণ টপিক আছিলে সেইটো। চ' তাৰ ৰিলেটেড এটা আমি MCQs দিছিলোঁ আৰু সেই MCQsৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ A, দ্য এটমিক কনচেন্ট্ৰেশ্যন অফ ছেমিকণ্ডাক্টৰ। ইয়াত কি সুধিছে? কেন নট সুধিছে, হয়নে? কেন নট এইকেইটা শুদ্ধ, এইকেইটা থাকে কনচেন্ট্ৰেশ্যনত, বাট এইটো নাথাকে, হয়নে? এনিৱেজ, তাৰপিছত আমি ডিছকাছ কৰিছিলোঁ TLMAL, a joint venture between India's Tata Group and which of the counterpart? But that is option number 3, USA. হয়নে? আমি ডিছকাছ কৰিছিলোঁ যোৱাকালি। দেন চাপচাৰকোট ফেষ্টিভেল, এইটো আমি সকলোৱে জানো। that is option number D, Mijos. And the last question, El Nino refers to a temporary anomaly in কোনখন অচিয়ানত হয়? এইটো ভেৰি ইম্পৰ্টেণ্ট। এল নিনো আৰু লা নিনা খুব ইম্পৰ্টেণ্ট হয় এইবাৰ। গতিকে শুদ্ধ আনচাৰটো হ'ল অপশ্যন নম্বৰ বি, পেচিফিক অ'চিয়ান। গতিকে এইখিনি আছিলে আমাৰ প্ৰিভিয়াছ ক্লাছৰ টপিক ৰিলেটেড MCQs। আনচাৰখিনি আমি ডিছকাছ কৰিলোঁ। এতিয়া আজি আহোঁ আমি আমাৰ বিষয়বস্তুলৈ। আৰু ফাৰ্ষ্ট টপিকটো আমি লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে, সেইটো হ'ল গ্ৰে জ'ন ৱাৰফেয়াৰ। এনেকুৱা ধৰণৰ টাৰ্মিনলজিবোৰ খুব ইম্পৰ্টেণ্ট হয়, সুধিব পাৰে মিনিংটো কেতিয়াবা। গতিকে UPSCত বহুত ইম্পৰ্টেণ্ট হয় এই টাৰ্মিনলজিবোৰ, কাৰণ আমি প্ৰিভিয়াছ ইয়েৰ পেপাৰবোৰ যদি চাওঁ তাত আমি এই টাৰ্মিনলজিবোৰ ইউজ কৰি পেলাই তেওঁলোকে কিছুমান কুৱেশ্যনছ সোধে, ঠিক আছে? গতিকে আহক গ্ৰে জ'ন ৱাৰফেয়াৰ মানে কি হয় আমি অকণমান ডিছকাছ কৰোঁ। ইন 2024 ৰাইচিনা ডায়লগ আমি ইতিমধ্যে ডিছকাছ কৰিছোঁৱে। কি দিছে? ইণ্ডিয়াজ চিফ অফ ডিফেন্স ষ্টাফ মেনশ্যন ডেট গ্ৰে জ'ন ৱাৰফেয়াৰ ইজ দ্য লেটেষ্ট ইনফৰ্মেল ৱাৰফেয়াৰ। গতিকে আমাৰ যিজন চিফ অফ ডিফেন্স ষ্টাফ আছে বৰ্তমান ইণ্ডিয়াৰ, তেখেতে কৈছে যে গ্ৰে জ'ন ৱাৰফেয়াৰ ইজ দ্য লেটেষ্ট ইনফৰ্মেল ৱাৰফেয়াৰ বুলি কৈছে। গতিকে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব লাগে যে বৰ্তমান সময়ত আমাৰ চিফ অফ ডিফেন্স ষ্টাফ, যাক আমি চমুকৈ CDS বুলি কওঁ, হয়নে? তেখেত কোন হয়? নামটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে, ঠিক আছে? আচ্ছা, এতিয়া গ্ৰে জ'ন ৱাৰফেয়াৰ আমি অকণমান ডিছকাছ কৰোঁ কি হয়। দ্য গ্ৰে জ'ন ৱাৰফেয়াৰ জেনেৰেলি মিনছ এ মিডিল unclear space that exists between direct conflict and space. So, sorry, direct conflict and peace in the international relation. গতিকে এটা লাইন বুলি ক'ব পাৰোঁ বা এটা এৰিয়া বুলি ক'ব পাৰোঁ যে আনক্লিয়াৰ হয় এইটো এৰিয়াটো, যে কনফ্লিক্ট আৰু হোৱাৰ আগত, মানে এটা চাপ'জ ইয়াত ধৰক এনেকুৱাকৈ যদি মই লাইনটো ড্ৰ কৰোঁ, এইফালে আমি যদি চাওঁ পিচ, ঠিক আছে? চৰি, এইখিনিত আমি যদি পিচ বুলি কওঁ, এইখিনিত যদি আমি গ্ৰে জ'ন বুলি কওঁ, তেতিয়াহ'লে এই গ্ৰে জ'নডালৰ বিয়ণ্ড যদি আমি গুচি যাওঁ, দেট উইল বি এ ৱাৰ জ'ন, ঠিক আছে? দেট উইল বি এ ৱাৰ জ'ন। চ' কি কৈছে? সেই কথাখিনি কি কৈছে যে মিডিল আনক্লিয়াৰ স্পেচ, মিডিল পাৰ্ট, মিডিল হ'ল এইখিনি, হয়নে? এইফালে পিচ, শান্তি, মানে ষ্টেটাছ কিউ মেইনটেইন হৈ আছে ইয়াত। যেনে বৰ্ডাৰ এৰিয়াবিলাক আমি ক'ব পাৰোঁ, ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ এৰিয়াবোৰ ক'ব পাৰোঁ আমি। চ' তাত এটা গ্ৰে জ'ন থাকিব, হয়নে? আৰু গ্ৰে জ'নটো যদি আমি ক্ৰছ কৰি দিওঁ, তেতিয়াহ'লে এইটো একচুৱেল ৱাৰ লাইক চিটুৱেশ্যন আমাৰ হ'ব, ঠিক আছে? ইট ইনক্লুডছ ক্ৰিমিনেল ইকনমিক এক্টিভিটিজ, influence operations, cyber attacks to mercenary operations, assassination, disinformation campaign, debt trap and economic sanctions. এই গোটেইবোৰ কজেছ হয় কিহৰ? গ্ৰে জ'ন ৱাৰফেয়াৰৰ এটা কজ বুলি আমি ক'ব পাৰোঁ, বা এইবোৰ টুলছ বুলি ক'ব পাৰোঁ আমি, হয়নে? এইবোৰ টুলছ আজিৰ দিনত সময়ে সময়ে আপোনাক কিমান দেখিছে, চাইবাৰ এটেক দেখিছে, এছাচিনেশ্যনবোৰ দেখিছে, হয়নে? গতিকে এছাচিনেশ্যন কৰা হয়, বিভিন্ন মিলিটাৰী পাৰ্চনেলক কৰা হয়, টপ লেভেলত যিবোৰ আছে, বা কিছুমান চাইণ্টিষ্টক তেওঁলোকে এছাচিনেট কৰে যিবোৰে আমাৰ ডিফেন্স ৰিলেটেড ৱৰ্কবোৰত কাম কৰি আছে। গতিকে বা
আমাৰ যিবিলাক এইটো আপোনাৰ যদি ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টৰ কিছুমান মানুহক তেওঁলোকে এছেচিনেশ্যন কৰে, গতিকে এইবিলাক আমি ইণ্টাৰনেশ্যনেল যদি ৰিলেশ্যনবোৰ পঢ়োঁ আমি তাত এইবোৰ বস্তু প্ৰায় গমেই পাই থাকোঁ যে যিবোৰ কাণ্ট্ৰিজৰ মাজত কনফ্লিক্ট থাকে, যেনেকৈ আমি এক্সাম্পল ল'ব পাৰোঁ ইজৰাইল আৰু ইৰাণৰ। গতিকে ইৰাণৰ নিউক্লিয়াৰ ফেচিলিটিত কিমানবাৰ এটেক কৰিছে ইজৰাইলেটো মানে আনকাউণ্টেবল হয় মানে, গতিকে সেইবোৰ চলিয়ে থাকে হয়নে? গতিকে সেইবিলাক আমি গ্ৰে জোন ৱাৰফেয়াৰৰ এটা টেকটিক্স বুলি আমি ক'ব পাৰোঁ, কাৰণ ইজৰাইল আৰু ইৰাণৰ মাজত ডাইৰেক্ট কনফ্লিক্ট কিন্তু এতিয়ালৈকে হোৱা নাই। মিলিটাৰী গৈ পেলাই ইৰাণৰ মিলিটাৰী গৈ পেলাই ইজৰাইলৰ সন্মুখত গৈ পেলাই যুদ্ধ কৰা নাই, কিন্তু ইনফৰ্মেলি এটা ৱাৰফেয়াৰ যে চলি আছে এইটো আমি সকলোৱে জানো হয়নে? ঠিক আছে, অ'কে। Tactic includes the projection of strength and normalize disputed territorial claim by repeatedly making in presence in those regions. So ইয়াৰ বেষ্ট এক্সাম্পল কি হ'ব পাৰে? চাইনা। চ' চাইনাই কি কৰি থাকে? তেওঁলোকে আপোনালোকে গম পায় যে অৰুণাচল প্ৰদেশৰ যদি এক্সাম্পল আমি দিওঁ, তেতিয়াহ'লে তেওঁলোকে কি কৰিব? নিজৰ এখন মেপ ওলাই ল'ব, মেপত তেওঁলোকে ক'ব যে অৰুণাচল এইখিনি বস্তু আমাৰ হয়। সেইবোৰ কৰি থাকে তেওঁলোকে। দেন গলৱান ভেলীত যিটো কৰিলে তেওঁলোকে ডাইৰেক্ট কনফ্ৰণ্টেশ্যনো মানে তেওঁলোকে আৰ্মছ লৈ পেলাই কনফ্ৰণ্টেশ্যন কৰা নাই, কিন্তু অকণমান টেৰিটৰি কেপচাৰ কৰিব আহে, তাত ইণ্ডিয়ান ফৰ্চেছখিনি আকৌ তেওঁলোকক পুছ বেক কৰি দিয়ে। চ' এইবিলাক হৈছে গ্ৰে ৱাৰফেয়াৰৰ টেকটিক্স, মানে এটা প্ৰেছাৰ চিটুৱেশ্যন সদায় তেওঁলোকে বনাই থাকে হয়নে? ডিছপিউটেড যিবোৰ টেৰিটৰি আছে তাত তেওঁলোকে এইবোৰ বস্তু কাম কৰি থাকে হ'ব। আৰু কি কৰে? ৰিপিটেডলি মেকিং প্ৰেজেন্স ইন দ'জ ৰিজনছ। আৰু তেওঁলোকে চাইনা কি কৰে? ট্ৰুপছ ডিপ্লয়মেণ্টবোৰো বৰ্ডাৰ এৰিয়াত বহুত বেছি বঢ়াই দিয়ে। আপোনালোকে দেখিবলৈ পাব মানে ৱাৰ টেংক কিছুমান লৈ আহিব, তাত চলজাৰ্ছৰ ডিপ্লয়মেণ্ট বঢ়াই দিব, যিবিলাক ডিছপিউটেড এৰিয়া হয় সেইবোৰত তেওঁলোকে খুব এইবোৰ কাম কৰি থাকে। ৰিচেণ্টলিও তেওঁলোকে এনেকুৱা ধৰণৰ এক্টিভিটি কিছুমান কৰিছিলে আমাৰ লাডাখৰ ফালে হয়নে? আপোনালোকে দেখিবলৈ পাইছে, ভিডিঅ'জবোৰো ভাইৰেল হৈছিলে। তাত লাডাখৰ যিখিনি গাঁও এৰিয়াৰ মানুহ আছিলে, ভিলেজাৰ্ছ আছিলে, তেখেতসকলে চাইনাৰ মিলিটাৰীক তেওঁলোকে খেদি পঠিয়াইছিলে। গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ গ্ৰে ৱাৰফেয়াৰৰ টেকটিক্স হয়। একচুৱেল ৱাৰফেয়াৰখন কৰাৰ আগত এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে মানে প্ৰেক্টিচ কৰি থাকে। ঠিক আছে, দ্য চাইনিজ মিলিটাৰী প্ৰেজেণ্ট ইন দ্য চাউথ চাইনা চি। গতিকে চাওক চাইনাৰ কথা আহিয়ে গ'ল ইয়াতে হয়নে? চ' কি কৈছে? চাইনাজ মিলিটাৰী প্ৰেজেণ্ট ইন দ্য চাউথ চাইনা চি। গতিকে চাউথ চাইনা চিটো তেওঁলোকে কি কৰে? 9 ডেজ লাইন এটা তেওঁলোকে ড্ৰ কৰি থৈ দিছে নহয় চাউথ চাইনা চিত, আৰু তেওঁলোকে চাউথ চাইনা চিখন নিজৰ বুলি তেওঁলোকে সদায় ক্লেইম কৰি থাকে। টাইৱান হেজ কমপ্লেইন ফৰ 4 years of step up Chinese military action. গতিকে টাইৱানৰ বিষয়ে আমি আলোচনা কৰিছোৱে। চ' টাইৱানখন তেওঁলোকে এনেক্স কৰিবৰ কাৰণে বা ওৱান চাইনা পলিচি যিটো তেওঁলোকে মানে সেইটো তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে টাইৱানখনক তেওঁলোকে সদায় প্ৰেছাৰাইজ কৰি আহি আছে। আৰু গ্ৰে ৱাৰফেয়াৰ যিটো টেকটিক্স সেইটো টেকটিকটো খুব ইউজ কৰে তেওঁলোকে। কি কৰিব? ফাইটাৰ প্লেন এখন টাইৱানৰ ওপৰে ফ্লাই কৰাব, নহ'লে কি কৰিব? টাইৱানৰ কোষ্টেল এৰিয়াত তেওঁলোকে এখন মিলিটাৰী শ্বিপ তেওঁলোকে ডিপ্লয় কৰি দিব। চ' ডাইৰেক্টলি একো নকৰে, কিন্তু ইনডাইৰেক্টলি তেওঁলোকে কিছুমান থ্ৰেট তেওঁলোকক দি থাকে। Such a fighters regularly flying over strait as a part of grey zone. এই কথাখিনি ইয়াত দিয়া আছে, মই লাইনটো চোৱাই নাছিলোঁ একচুৱেলি। চ' সেইবোৰে কৰি থাকে তেওঁলোকে হ'ব। টু wear down Taiwan with activities that stop short of a full blown conflict. So কি কৈছে তেওঁলোকে? To wear down Taiwan with activities that stop short of a full blown conflict. গতিকে ফুল blown conflict এখন হোৱাৰ আগতে তেওঁলোকে কিছুমান এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি কিছুমান তেওঁলোকে লৈ থাকে। The US has also engaged in the similar tactics. গতিকে ইউএছও তেনেকুৱাকৈ similar tactic কিছুমান এপ্লাই কৰে। This includes its economic sanction against China. গতিকে আমি টুলছ কিছুমান দেখিবলৈ পাইছিলোঁ নহয়, ইয়াত কি দিছে? Economic it includes criminal economic activities, influence operation, cyber attack on mercenaries, এইবোৰ আমি দেখিছিলোঁ নহয় মানে ইকনমিক চেংচন আছিলে ইয়াতে। ঠিক আছে, চ' এইবোৰ টুলছ বুলি মই কৈছিলোঁ অকণমান আগতে। চ' দিজ আৰ টুলছ হ'ব। এই টুলছবোৰ ইউজ কৰে ইন দ্য গ্ৰে ৱাৰফেয়াৰ টেকটিক্সত হ'ব। চ' চাইনাৰো ঠিক সেইদৰে ইউএছৰ কিছুমান টুলছ আছে এইবোৰ হয়নে? ইম্পজিশ্যন ডিউটিজ, চেংচন তেওঁলোকে ইম্প'জ কৰে। যেনেকৈ ৰাছিয়াৰ ওপৰত তেওঁলোকে চেংচন ইম্প'জ কৰি থৈ দিছে, ইৰাণৰ ওপৰত চেংচন ইম্প'জ কৰি থৈছে ইউএছে, দেন নৰ্থ কোৰিয়াৰ লগত তেওঁলোকে চেংচন ইম্প'জ কৰিছে, ভেনিজুৱেলাৰ লগত তেওঁলোকে কৰিছে। গতিকে এইবোৰ সময়ে সময়ে তেওঁলোকে কৰি আহিয়ে থাকে। চ' এই ডায়েগ্ৰামটো অকণমান আগতে যে মই বুজাইছিলোঁ, এই ডায়েগ্ৰামটোৱে সেইটো বুজাইছে। ঠিক আছে, এইটো নৰ্মেল পিচ সময় হয়। তাৰ পৰা যদি আমি অকণমান আগবাঢ়ি আহোঁ, ইয়াত আহিব আমাৰ গ্ৰে জোন।
আৰু গ্ৰে জোনৰ এইটো সাইডে গলে আমাৰ এক্সুৱেল ওয়াৰফেয়াৰ আমি দেখিবলৈ পাম হেতুকে কৈছিলে মিডিল এৰিয়া খিনি মিডিল এৰিয়া হয় না এটো ওয়াৰ লাইক সিচুৱেশন আৰু এটো নরমাল পিস সময় তাৰ মাজৰ যিখিনি এৰিয়া সেইখিনি হল গ্ৰে জোন ইয়াত মানে তেওঁলোকে ডাইৰেক্ট কনফ্ৰন্টেশন নকৰি পেলাই কিছুমান আমি যে পিঙুৱা কাম বুলি কওঁ যে পিঙাই থাকে মানুহক এই কামটো তেওঁলোকে কৰে মানে এইটো গ্ৰে জোনত পৰে মানে ডাইৰেক্টলি আৰ্মছ লৈ পেলাই যুদ্ধ নকৰে কিন্তু আলটিমেটলি কিন্তু কৰবাত না কৰবাত সেই এনিমি কান্ট্ৰিখনক তেওঁলোকে কিছুমান লছ কৰি থাকে আৰু তাৰ পিছত হয়তো এটা চান্স থাকে যে কৰবাত না কৰবাত কেতিয়াবা সেই কান্ট্ৰিজখনে ৰিটেলিয়েট কৰি দিব পাৰে ঠিক আছে সো গ্ৰে জোনটো একদম মিডিলত থাকে মানে এনিৱেজ এই টপিকটো ৰিলেটেড আমি কুৱেশ্যন এটা দিছো ইয়াৰ শুদ্ধ আনসাৰটো আপোনালোকে কমেন্ট সেকশনত জনাব লাগে হ'ব second topic that is a very important topic hoy world wildlife day so world wildlife day ami ketia celebrate karo that is 3rd of March the prime minister Narendra Modi greeted the wildlife enthusiastic on the world environment day every year on 3rd of March the entire world celebrates world wildlife day to spread awareness regarding sustainable practices for conserving biodiversity গতিকে আমি কি উদ্দেশ্যে সেলিব্রেট করো আমার উদ্দেশ্যটো হল স্প্রেড অ্যাওয়ারনেস রিগার্ডিং সাস্টেইনেবল প্র্যাকটিসেস ফর কনজার্ভিং বায়োডাইভাৰ্চিটি বায়োডাইভাৰ্চিটি আমি কেনেকৈ বচাব লাগে ৰক্ষণাবেক্ষণ দিব লাগে সেইটোক এৱায়াৰ কৰিবলৈ সজাগতা আনিবলৈ তেওঁলোকে ওয়ার্ল্ড ওয়াইল্ড লাইফ ডেটো প্ৰত্যেক বছৰে সেলিব্রেট কৰি আহিছে লগতে আমি তেওঁলোকে কি উদ্দেশ্য ৰাখিছে কনজার্ভিং বায়োডাইভাৰ্চিটি আমি সংৰক্ষণো কৰিব লাগিব অকল এৱাৰনেছতে নহব এৱাৰনেছৰ লগে লগে সাইমালটেনিয়াসলি আমি কনজারভেশনটো আমি গুৰুত্ব দিব লাগিব The UN General Assembly adopted a resolution in December 2013 and designated March 3 as a World Wildlife Day in 2014 গতিকে 2024 চনৰ পৰা World Wildlife Day আমি সেলিব্রেট কৰি আহিছো আৰু এটো ৰেজলিউশনখন কোড এডপ্ট কৰা হৈছিলে UN General Assembly বহুত ইম্পৰ্টেন্ট এই প্যাৰাগ্ৰাফটো হয় আপোনালোকে কাইন্ডলি নোট ডাউন কৰি থৈ দিব APSC কেতিয়াবা নহয় কেতিয়াবা স্টেটমেন্ট কিন্তু এইটো বস্তু খুদিব পাৰে ভেৰি হাই চান্স আছে সো আপোনালোকে কি কৰিব ধুনিয়াকৈ এইটো বস্তু লিখি ল'ব যে UN General Assembly এডপ্ট কৰা হৈছিলে কেতিয়া ডিসেম্বৰ 2013 হ'ব আৰু ডেটো কেতিয়াৰ পৰা সেলিব্রেট কৰা হ'ল দ্যাট ইজ 2014 3rd মাৰ্চৰ পৰা এই ডেটো সেলিব্রেট কৰা হ'ল The Convention on International Trade in Endangered Species of all flora and fauna যেটাকে আমরা সাইজ বুলি কওঁ very important UPSC question সুধিছে ইয়াৰ পৰা APSCও in future তেওঁলোকে question সুধিব পাৰে যে Convention on International Trade in Endangered Species of all wild flora and fauna গতিকে কিছুমান endangered species এই সাইজৰ আন্ডাৰত যদি থাকে সেই স্পিচিছ বিলাকক ব্যান কৰি থোৱা আছে কিহৰ কাৰণে ইন্টাৰনেশনাল ট্ৰেডৰ কাৰণে কিবু ট্ৰেড কৰিব নোৱাৰে হ'ব was signed on this day in 1973 গতিকে 1973 সাইজখন কি কৰা হৈছিলে সাইজ কনভেনশনখন এখন সাইন কৰা হৈছিলে সাইজ is a global agreement to ensure that international trade in specimens of wild animals and plant does not threaten their survival গতিকে ট্ৰেডৰ নামত আপোনাক গম পাই ইলিগেল কিছুমান বেহা চলে সাপোজ গড়ৰ খৰগটো কাটি পেলাই ইন্টাৰনেশনাল মাৰ্কেটত কোটি কোটি টকাত বিক্ৰী কৰা হয় বাট দ্যাট ইজ প্ৰহিবিটেড এটো সাইজৰ আন্ডাৰত প্ৰহিবিট কৰা আছে যে আপোনালোকে এই কামটো কৰিব নোৱাৰে গড়ৰ খৰগ বা হৰ্নটো এটো ট্ৰেড পাৰপাসত ইউজ কৰিব নোৱাৰে হ'ব তো ঠিক তেনে কিছুমান এন্ডেঞ্জাৰ্ড স্পিচিছ আছে ঠিক আছে বা ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড স্পিচিছ আছে যিবোৰ স্পিচিছক আমি ট্ৰেড কৰিব নোৱাৰো কাৰণ নহলে তেওঁলোকৰ অলৰেডি এন্ডেঞ্জাৰ্ড বা ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড হৈ আছে ইয়াৰ নেক্সট স্টেপটো তেওঁলোকে এক্সটিং হৈ যাব ট্ৰেড যদি আমি কৰো তেওঁলোকক যদি ইলিগেলি আমি ক্যাপচাৰ কৰি পেলাই আমি সেল কৰো তেতিয়ালে স্পিচিছ নোহোৱা হৈ যাব হয়নে গতিকে সেই কাৰণে তেওঁলোকে মেজাৰ টো আমি কব পাৰো যে তেওঁলোকক প্ৰটেকচনৰ কাৰণে কিছুমান মেজাৰমেন্ট তেওঁলোকে লৈছিল হ'ব সো ভেৰি ইম্পৰ্টেন্ট সাইটস মনত ৰাখিব এইটো আপোনালোকে The World Wildlife Environmental Information and Assessment Center program operating under Ministry of Environment, Forest and Climate Change marked the day at the Okhla Bird Sanctuary. So Okhla Bird Sanctuary itu কি কৰা হৈছিলে WWD মানে World Wildlife Day 2024 ইয়াত
কালটিভেট কৰা আছে, চ' আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব লাগে যে ওখলা বাৰ্ড চেঞ্চুৰী ক'ত লোকেটেড হয়। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট, সুধিব পাৰে যে ওখলা বাৰ্ড চেঞ্চুৰী ক'ত লোকেটেড কৰা আছে। Theme is very important. Connecting people and planet. Exploring digital innovation in wildlife conservation. So digital conservation এইবিলাক নতুন নতুন টাৰ্ম হয় নে? So এইবোৰ আমি অকমান ষ্টেটমেণ্টটো পঢ়িলে আমি যদি কেতিয়াবা সোধে আমি গম পাব পাৰোঁ যে য়েছ এইটো হ'ব পাৰে, কাৰণ ডিজিটেল হওক, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হওক, এইবোৰ আমাৰ একদম লেটেষ্ট টাৰ্ম হয়। চ' যদি থিমত কেতিয়াবা আমি এই ৱৰ্ডবোৰ দেখিবলৈ পাওঁ, যদি থিমটো মনতো নাথাকে, এটলিষ্ট অকমান গেছ ৱৰ্ক কৰি পেলাই এইবোৰ আমি কাৰেক্ট কৰি আহিব পাৰোঁ। ডিজিটেল ইনোভেশ্যন হওক, বাট কানেক্টিং পিপুল এণ্ড প্লেনেট, এইটো অকণমান কনভেনশ্যনেল টাৰ্ম লাগিছে হয় নে? বাট তলৰ লাইনটো যদি আমি পঢ়োঁ এক্সপ্ল'ৰিং ডিজিটেল ইনোভেশ্যন ইন ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন, দেন আমি তেতিয়া অকণমান এনচাৰটো আমি কৰিব সুবিধা হয়। ঠিক আছে, গতিকে এনেকুৱাকৈ থিমটো অকণমান লজিকেলি আপোনালোকে অকণমান চেষ্টা কৰিব মনত ৰাখিবৰ কাৰণে, ডেফিনেটলি পাৰিব। গতিকে এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন দিছোঁ, সেই কুৱেশ্যনৰ শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে। দেন নেক্সটটো হ'ল ট্ৰাইপাৰ্টাইট এগ্ৰিমেণ্ট অফ ত্ৰিপুৰা। ত্ৰিপুৰাৰ লগত এখন ত্ৰিপাক্ষিক বুলি কওঁ, ত্ৰিপাক্ষিক এগ্ৰিমেণ্ট বা চুক্তি এখন হৈছে। কিহৰ কাৰণে হৈছে আমি অকণমান আলোচনা কৰোঁ। Tripartite agreement signed in the presence of Union Home Minister and Minister of Cooperation Sri Amit Shah between Government of India, Government of Tripura and the Indigenous Presence Regional Alliance. টিপ্ৰা মথা মই কৈছিলোঁ আপোনালোকক, সেইটো কি হয়, এটা পলিটিকেল উইং হয়। তেওঁলোকে ত্ৰিপুৰা যিখিনি ত্ৰিপুৰী মানুহ আছে সেইখিনি মানুহৰ লেণ্ড ৰাইটছ, তেওঁলোকৰ ভাষাৰ কাৰণে বহুতখিনি তেওঁ ফাইট কৰি আছে। বিপ্লৱ দেৱ বৰ্মা বুলি আপোনালোকে নাম শুনিছে, ভেৰি ফেমাছ পাৰ্চন হয় ত্ৰিপুৰাত। চ' তেখেতে বহুতখিনি তেওঁলোকৰ খিলঞ্জীয়া মানুহখিনিৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁ দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলাই আহিছে। আৰু গম পাই ত্ৰিপুৰাৰ অৱস্থাটো কি, ত্ৰিপুৰা আৰু অসমৰ অৱস্থাটো প্ৰায় সংকটজনক বুলি আমি ক'ব পাৰোঁ হয়নে? তাত ইমানখিনি ইলিগেল মানুহ তাত অকুপাই হৈছে, বহিৰাগত মানুহৰ তাত বহুতখিনি ডমিনেশ্যন বাঢ়ি গৈছে, যাৰ ফলত কি হৈছে তাত ত্ৰিপুৰী মানুহৰ ৰাইটছবোৰ ক'ৰবাত নহয় ক'ৰবাত খৰ্ব কৰা হৈছে। কিছু ক্ষেত্ৰত আমাৰ অসমো ইয়াৰ ব্যতিক্ৰম নহয়। আপোনালোকে দেখিবলৈ পায় সময়ে সময়ে বাহিৰাগত মানুহৰ ইনফ্লুৱেঞ্চ বহুত বেছি বাঢ়ি গৈছে অসমত, যাৰ ফলত আমাৰ থলুৱা খিলঞ্জীয়া অসমীয়া মানুহবোৰে ক'ৰবাত নহয় ক'ৰবাত নিজৰ অধিকাৰবোৰৰ পৰা তেওঁলোকে বঞ্চিত হৈছে। গতিকে ইয়াত পলিটিকেল কনচেনচাছ নহ'লে এইবোৰ বস্তু ছল্ভ কৰাটো ইমান ইজি নহয়। বিপ্লৱ দেৱ বৰ্মাৰ দৰে এজন ব্যক্তিয়ে ত্ৰিপুৰাত যদি এনেকুৱাকৈ কৰিব পাৰে, ডেফিনেটলি অসমতো আমাৰ নিজৰ খিলঞ্জীয়া মানুহখিনিৰ ৰক্ষণাবেক্ষণৰ কাৰণেও ক'ৰবাত নহয় ক'ৰবাত কোনোবাই চিন্তা চৰ্চা কৰাটো উচিত বুলি মই ভাবোঁ। এনিৱেজ, ইয়াত কি দিছে, দ্য ইণ্ডিজিনিয়াছ প্ৰেজেঞ্চ অফ এলায়েন্স অফ ত্ৰিপুৰা, পপুলাৰলি ন'ন এজ ত্ৰিপুৰা মথা এণ্ড আদাৰ ষ্টেক হোল্ডাৰ ইন দ্য নিউ দিল্লী। গতিকে ত্ৰিপুৰা মথাৰ তেওঁলোকে অধিকাৰৰ কাৰণে গভৰ্ণমেণ্টৰ লগত তেওঁলোকে এখন চুক্তি তেওঁলোকে কৰিবলৈ ওলাইছে। aims to resolve issues of indigenous people of Tripura. মই অকণমান আগতে ক'লোৱে, ইণ্ডিজিনাছ যিখিনি থলুৱা খিলঞ্জীয়া ত্ৰিপুৰী মানুহ আছে তেওঁলোকৰ অধিকাৰসমূহ ৰক্ষণাবেক্ষণৰ কাৰণে এই ৰিজলিউশ্যনখন তেওঁলোকে লৈছিলে ত্ৰিপুৰা মথাৰ। ইয়াত কি কৰা হ'ব, হিষ্টৰী, লেণ্ড, পলিটিকেল ৰাইটছ, ইকনমিক ডেভেলপমেণ্ট, আইডেণ্টিটি, কালচাৰ, লেংগুৱেজ, এইকেইটা বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আমাৰ অসমীয়া জাতিটো যদি বাচি থাকিব লাগে তেতিয়াহ'লে এই অধিকাৰখিনি এটলিষ্ট আমি এনচিয়ৰ কৰি থৈ দিব লাগিব। আমাৰ যিসকল পূৰ্বপুৰুষ আছিলে, আপোনালোকে অসমৰ যিখিনি ইতিহাস পঢ়িছে মই ভাবোঁ, আৰু অসমৰ ইতিহাস যদি পঢ়িছে তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাইছে যে যিবিলাক গণ্যমান্য ব্যক্তি তেওঁলোকে সেইখিনি সময়ত কিমান হাইলি কোৱালিফাইড পাৰ্চন আছিলে হয়নে? আমি এক্সাম্পল আমি দিব পাৰোঁ। আমি বিষ্ণুৰাম মেধিৰ কথা দিব পাৰোঁ, আমি দিব পাৰোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ আমি এক্সাম্পল দিব পাৰোঁ, আমি গুণাভিৰাম বৰুৱাৰ এক্সাম্পল দিব পাৰোঁ। এনেকুৱা এনৰ্মাছ এক্সাম্পল আছে। সেইবোৰ ব্যক্তি যদি আপোনালোকে সেইখিনি সময়ত তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাই তেতিয়াহ'লে বহুত হাইলি কোৱালিফাইড পাৰ্চনছ আছিল হয়নে? আজিৰ তুলনাত তেওঁলোকৰ এডুকেশ্যন যথেষ্ট উন্নত মানদণ্ডৰ আছিলে, কিন্তু তেওঁলোকে ইমানখিনি হাইলি কোৱালিফাইড হোৱাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাৰ কথাও আমি ক'ব পাৰোঁ। ইমানখিনি হাইলি কোৱালিফাইড হোৱাৰ পিছত আনন্দৰাম ঢেকীয়াল ফুকনৰ কথা আমি ক'ব পাৰোঁ। তেওঁলোকে কি কৰিছিলে, অসমীয়া জাতিটোৰ কাৰণে কাম কৰিছিলে হয়নে? কিন্তু আজি আমি ক'ৰবাত কি হৈছোঁ, আমি এডুকেশ্যনটো লৈছোঁ যদিও আমি নিজৰ কাৰণে লৈছোঁ। সেইখিনি সময়তো এডুকেশ্যন লোৱাটো বহুত টাফ আছিলে। আপোনালোকে গম পায় সেইখিনি সময়ত
দেশ স্বাধীনে হোৱা নাছিলে তেওঁলোকে বহুত কষ্ট কৰি পেলাই এডুকেশ্যন লৈছিলে সেইখিনি সময়ত কোনোবাই গ্ৰেজুৱেট হোৱাটো বহুত ডাঙৰ কথা আছিলে আজিৰ দিনত যদি সৰু কথা হয় সেইখিনি সময়ত সেই দিনত আজি পৰা 150 বছৰ আগত গ্ৰেজুৱেশ্যন কমপ্লিট কৰাটো বহুত ডাঙৰ কথা আছিলে তেওঁলোকৰ হাতত যথেষ্টখিনি শিক্ষা থকাৰ পিছতো তেওঁলোকে নিজৰ কথা চিন্তা নকৰি তেওঁলোকে জাতিটোৰ কথা চিন্তা কৰিছিলে যাৰ কাৰণে হয়তো আজি আমি কৰবাত নহয় কৰবাত নিজকে অসমীয়া বুলি আমি ক'ব পৰা অৱস্থাত আছো কিন্তু যদি আমি এই জাতিটোকে আমি ভাল নাপাওঁ নিজৰ জাতিটোৰ কাৰণে যদি আমি কাম নকৰোঁ তেতিয়াহ'লে এই সকলো বস্তু আমি এদিন হেৰুৱাই দিব লাগিব হয়নে গতিকে কোনোবা না কোনোবাই আগবাঢ়ি আহিব লাগিব যিমানে আমি ফাইট কৰি যাম সিমানে আমি সাস্টেইন কৰি থাকিম সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বুলি এটা কথা আছিলে ডাৰউইনৰ থিয়ৰী গতিকে আমি সাৰ্ভাইভ কৰিবৰ কাৰণে আমি ফাইট কৰিব লাগিব ঠিক আছে উইদাউট ফাইট আমি একো নাপাওঁ এনিৱেজ Tripura commits to contribute to Prime Minister Narendra Modi's vision of develop India जो विकसित भारत বুলি কৈছে and will progress a विकसित Tripura ত্ৰিপুৰাখনকো বিকশিত কৰিব লাগে ডেভেলপ কৰিব লাগে আৰু তাত ইণ্ডিজিনাছ মানুহখিনিৰ খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ আমি ৰক্ষণাবেক্ষণো দিব লাগে establish a joint working committee to implement agreement points in the time bound manner time bound মানে খুব ক্ষিপ্ৰকালে খুব সোনকালে তেওঁলোকে এই কামটো কৰিবলৈ আহিছে তাৰ কাৰণে এখন জইণ্ট ৱৰ্কিং কমিটি এখন তেওঁলোকে বনাইছে হ'ব তাত তেওঁলোকৰ যিবিলাক পইণ্টছ আছিলে যিবিলাক ত্ৰিপুৰা মাথাই দিছিলে যিখিনি ডিমাণ্ডছ তেওঁলোকে দিছিলে ডিমাণ্ডবোৰ আমি দেখিলোঁ লেণ্ডৰ ৰাইট হিষ্টৰিকেল ৰাইট পলিটিকেল ৰাইট আৰু ইকনমিক ৰাইট আমাৰ অসমীয়া জাতিটোৰ ওচৰত লাহে লাহে কমি যোৱাৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে ইকনমিক ৰাইট আপোনালোকে গম পায় মই বুজাব নালাগে সেইটো কিবা মই কথাখিনি ক'লে অকণমান কণ্ট্ৰভাৰ্চিত আহি যাব কমিউনিটিক টাৰ্গেট কৰা হ'ব বাট ইকনমিক ৰাইটটো অসমৰ ইকনমিক ৰাইট কাৰ হাতত আছে আমি সকলোৱে জানো হয়নে অসমীয়া খিলঞ্জীয়া মানুহৰ হাতত যেতিয়ালৈকে ইকনমিক ৰাইট নাহিব তেতিয়ালৈকে আমাক আনেহে আমাক কি কৰিব ৰেগুলেট কৰি থাকিব হয়নে যিটো ব্ৰিটিছাৰ্ছবিলাকে কৰিছিলে ড্ৰেইন অফ ৱেল্থ থিয়ৰী আপোনালোকে গম পায় দাদাভাই নৰোজী কিয় কৈছিলে কাৰণ ইকনমিটো সেইখিনি সময়ত ব্ৰিটিছাৰ্ছবিলাকে হোল্ড কৰি আছিলে সেইটো কাৰণে তেওঁলোকে যেনেকৈ ইচ্ছা তেনেকৈ ইণ্ডিয়ান পিপলছখিনিক তেওঁলোকে ৰেগুলেট কৰিব বিচাৰিছিলে গতিকে সেই একেটা পলিচিয়ে অসমতো চলি আছে বা ত্ৰিপুৰাতো চলি আছে গতিকে পলিটিকেল ৰাইট আৰু ইকনমিক ৰাইট যোনদিনাখন আমি হেৰুৱাই পেলাম সেইদিনাখন আমি আমাৰ জাতিটোক আমি হেৰুৱাই পেলাম বুলি মই ভাবোঁ ঠিক আছে গতিকে এইখিনি বস্তু আমি চালো দেন কি কৈছে ষ্টেক হোল্ডাৰ্ছ এগ্ৰিমেণ্ট টু ৰিফাইন ফ্ৰম protest and agitations to maintain a conducive atmosphere for implementation. গতিকে stakeholders agreed to refrain from protest and agitation. গতিকে stakeholder মানে কোন ত্ৰিপুৰা মথাৰ কথা কৈছে চ' তেওঁলোকে এইখিনি সময়ত যিহেতু কথা বাৰ্তা চলি আছে নেগচিয়েশ্যন চলি আছে এইখিনি সময়ত তেওঁলোকে কোনো প্ৰটেষ্ট বা এজিটেশ্যন নকৰে আৰু এটমস্ফিয়াৰটো তেওঁলোকে বেয়া নকৰে বুলি তেওঁলোকে এচুৰেঞ্চ দিছে হ'ব গতিকে এটা কুৱেশ্যন দিছোঁ এই টপিকটো ৰিলেটেড আপোনালোকে শুদ্ধ আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব লাগে দেন ভেৰি ইম্পৰ্টেণ্ট টপিক দিছ ইজ ইণ্ডিয়াজ ছেকেণ্ড স্পেচ পোৰ্ট চ' মনত ৰাখিব লাগিব ফৰ আপকামিং এক্সাম ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী laid the foundation stone for India's second spaceport located in Kulasekarapatinam in Tamil Nadu. গতিকে নামটো মনত ৰাখিব কাৰণ অপশ্যনত আপোনালোকৰ কি দিব তামিলনাডু দি দিব দেন কেৰেলা দি দিব হয়নে দেন অন্ধ্ৰপ্ৰদেশ দি দিব গতিকে আপোনালোকে কনফিউজ হৈ যাব নামবোৰ অকণমান একেই হয় তেওঁলোকৰ টাৰ্মিনলজিবোৰ হয়নে গতিকে এই নামটো মনত ৰাখিব কুলাশেখৰাপাট্টনম ঠিক আছে তামিলনাডুত আছে তাত কি কৰা আছে ইণ্ডিয়াৰ ছেকেণ্ড স্পেচ পোৰ্ট লঞ্চ কৰা হৈছে আৰু কোনে লঞ্চ কৰিছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ষ্ট্ৰেটেজিক লোকেশ্যন এণ্ড এডভান্টেজ কিয় এই জেগাটো তেওঁলোকে বাছি ল'লে সেইটো ষ্ট্ৰেটেজিক লোকেশ্যনত আছে আৰু এডভান্টেজ পইণ্টত আছে ঠিক আছে চ' চিটুৱেটেড ইন দ্য কোষ্টেল ডিষ্ট্ৰিক্ট অফ টুটিকৰিন তামিলনাডু স্পেনিং 2233 একৰ্ছ ভূমিত এই জেগাটো আছে এই পইণ্টটো আছে জিঅ'গ্ৰাফিকেল এডভান্টেজেছ প্ৰমিছ মোৰ এফিচিয়েণ্ট লঞ্চেছ ঠিক আছে চ' জিঅ'গ্ৰাফিকেলি খুব এডভান্টেজ পজিশ্যনত আছে কোষ্টেল লোকেশ্যন এমব্লেমছ গ্ৰেটাৰ ফিউল ছেভিংছ কম্পেয়াৰ্ড টু ইনলেণ্ড ছাইটছ দ্বিতীয়তে কি বুলি কৈছে নিয়াৰ ইকুৱেটৰিয়েল পজিশ্যন ইউটিলাইজেছ আৰ্থ ৰোটেশ্যন টু বুষ্ট লঞ্চ স্পীড গতিকে কিছুমান এইবোৰ চাইণ্টিফিক কিছুমান মেকানিজিম আছে যে কিয় তেওঁলোকে জেগাটো বাছি ল'লে আৰু এইটো কৈছে আৰ্থৰ ৰোটেশ্যনৰ লগত এইটো মিলাই লয় কাৰণ
যেতিয়া এটা ৰকেট তেওঁলোকে লঞ্চ কৰিব তেতিয়া আৰ্থৰ যিটো গ্ৰেভিটি সেইটো তেওঁলোকে পাৰ কৰি পেলাই যাব লাগিব নহলে গ্ৰেভিটিয়ে পুল কৰি দিব হয়নে সেইবোৰ আপোনালোকে বেসিক জিঅগ্ৰাফিত পঢ়িছে সো সেই বস্তুবোৰ ধ্যান ৰাখি পেলাই তেওঁলোকে এটা এই জেগাটো তেওঁলোকে বাছি লৈছে offers flexibility for replacing satellite in different orbit আৰু different orbitলৈকে এই satelliteবোৰ প্ৰক্ষেপ কৰিবৰ কাৰণে এই জেগাটো suitable হয় বুলি তেওঁলোকে কৈছে হ'ব so these are the few important points যাৰ কাৰণে তেওঁলোকে এই লোকেশনটো বাছি লৈছে এটো হল second spaceport of India new spaceport expected to cater to growing global demand for dedicated small satellite mission and right share point গতিকে আপোনালোকক মই কৈছিল আগতে যে ইন্ডিয়া এতিয়া কি কৰিছে বাহিৰৰ দেশবোৰৰ স্যাটেলাইটবোৰ লঞ্চ কৰা হৈছে নিউ স্পেস ইন্ডিয়া লিমিটেড এটা ডেডিকেটেড এটা লঞ্চ কোম্পানীও তেওঁলোকে বনাইছে সো দ্যাট তেওঁলোকে গোটেই লঞ্চ কৰা আনৰ অন্যান্য দেশৰ স্যাটেলাইটবোৰ লঞ্চ কৰাৰ কাৰণে তেওঁলোকক এটা এক্সট্ৰা ডিপাৰ্টমেণ্টে বনাই দিছে গতিকে লাহে লাহে আমি কমাৰ্চিয়েল এক্টিভিটিজৰ আমি আহি গৈছো কাৰণ ইছৰোৰ যিটো সাকসেস ৰেট সেইটো গোটেই বিশ্বই মানিছে তেওঁলোকে ট্ৰিমেন্ডাস সাকসেস আছে তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড বহুত ভাল হয় হয়নে গতিকে লাহে লাহে ইছৰোৰ ওপৰত সকলোৱে বিশ্বাস কৰিবলৈ লৈছে কাৰণ আমি এনেকুৱা ধৰণৰ কিছুমান হিষ্টৰিক আমি সাকসেস লৈছো যাৰ ফলত আমাৰ গোটেই বিশ্বৰ স্পেস এজেন্সি সমূহে আমাক হলাক লৈছে নাসা যিমান আজিৰ দিনত মানে ভাল কাম কৰি আছে ঠিক প্যাৰালেলি কিন্তু আমাৰ ইন্ডিয়াও বা ইছৰো বহুত ভাল কাম কৰি আছে বুলি আমি ক'ব পাৰো creation of direct job and contracts from facility construction হয়নে ডাইৰেক্ট জব কিছুমান ক্ৰিয়েট কৰা হ'ব ইয়াত কন্ট্ৰাক্ট আৰু ফেসিলিটি কনস্ট্ৰাকচনৰ কাৰণে ঠিক আছে ওকে এই টপিকটো ৰিলেটেড এটা কোৱেশ্চন আমি দিছো কোৱেশ্চনটো কমেন্ট সেকশনত জনালে হ'ল আৰু এইখিনি আছিলে আজি আমাৰ বিষয়বস্তু আমাৰ কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ'ত যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব কমেন্ট কৰিব আৰু যিসকলে আগন্তুক এক্সামবোৰৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে ডেফিনেটলি ইয়াত এই কাৰেণ্ট এফেয়াৰ্সখিনি ৰিলাই কৰিব পাৰে আৰু আপোনালোকে ভালকৈ নোট ডাউন কৰি যাব খালি ভিডিঅ'টো চাই পেলাই থৈ নিদিব বা পিপিটিটো ডাউনলোড কৰি থৈ নিদিব নিজৰ নোট এটা সদায় বনাই যাব মই এভৰিডে কৈ আহিছো গতিকে এইখিনি কৰি থাকিলে হৈ যাব বহুত বেছি কৰিব লগা দৰকাৰ নাই এইখিনি সিম্পল বস্তু হয় আপুনি ৰেগুলাৰ বেসিছত কৰি গৈ থাকিলে হ'ব ওকে সো আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ